হেল্ল' এভৰিৱান আজি এই ভিডিঅ'ত ক্লাছ 9-ৰ যি ছায়েন্স আছে ছায়েন্সৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ সেই পাঠটোৰ কিছুমান MCQ কৰিম। তলৰ কোনটো পদাৰ্থ নহয় চকী বায়ু অনুভৱ আকাশ তো ইয়াৰ পদাৰ্থ নহয় অনুভৱটো প্ৰকাশ কৰা হয় আৰু এইটো মানুহৰ এটা ধাৰণাহে হয়, ইয়াত কোনো পদাৰ্থ নহয়। ভৰৰ SI একক কিলোগ্ৰাম কিলোমিটাৰ কিলোজুল কিলোৱাট, ইয়াত কিলোগ্ৰাম হয় ভৰৰ SI একক। পদাৰ্থৰ অৱস্থা এটা দুটা তিনিটা ওপৰৰ এটাও নহয়, তো পদাৰ্থৰ কেইটা অৱস্থা থাকে? তিনিটা অৱস্থা থাকে পদাৰ্থৰ। দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাক বোলা হয়, কি বোলা হয়? দুটা বস্তুৰ পৰস্পৰ যদি পদাৰ্থৰ কণিকা পৰস্পৰ মিলিত হয়, আশ্ৰিতি ব্যাপন লীন তাপ ওপৰৰ এটাও নহয়, ইয়াত ব্যাপন বুলি কোৱা হয় পদাৰ্থৰ কণিকাবোৰৰ পৰস্পৰ মিহলি হোৱাক ব্যাপন। বৰফৰ গলনাংক হ'ল বৰফ এটা কিমানত গলে 27,316 কে 273.16 কে আৰু 27,361 কে আৰু 273.61 কে। তো ইয়াত উত্তৰটো হ'ব 273.16 কে। তলৰ কোনটো পদাৰ্থ জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়? পানী, বৰফ, গোটা কাৰ্বন ডাই অক্সাইড, A আৰু B দুয়োটা। তো ইয়াত গোটা কাৰ্বন ডাই অক্সাইডটো জুলীয়া অৱস্থা নোহোৱাকৈ পোনপোনে কি হৈ যায়? গেছীয়লৈ পৰিৱৰ্তন হয় গোটাৰ পৰা। আৰ্দ্ৰতা কম হলে বাষ্পীভৱনৰ মান কমে বাঢ়ে? A আৰু B দুয়োটাই ওপৰৰ এটাও নহয়, তো ইয়াত বাঢ়ে। যেতিয়া আৰ্দ্ৰতা কম হলে বাষ্পীভৱনৰ মান বাঢ়ে। তলৰ কোনটো পদাৰ্থ প্ৰবাহী? কঠিন পদাৰ্থ, তলৰ পদাৰ্থ, কঠিন আৰু তলৰ দুইটাই ওপৰৰ এটাও নহয়, তো ইয়াত তৰল পদাৰ্থটো প্ৰবাহী, ভাগৰি যায় সেইটো বস্তুটো তৰল পদাৰ্থবোৰ। চাপৰ একক হৈছে কেলভিন, চেলচিয়াছ, চেণ্টিগ্ৰেড, পাস্কাল, তো পাস্কালছ। তলৰ কোনটো পদাৰ্থৰ আণৱিক আকৰ্ষণ বল সৰ্বাধিক? গেছীয় পদাৰ্থ, তৰল পদাৰ্থ, গোটা পদাৰ্থ, ওপৰৰ এটাও নহয়, তো ইয়াৰ গোটা পদাৰ্থৰ আণৱিক আকৰ্ষণ সৰ্বাধিক, সেইকাৰণে এইটো কঠিন বেছি হয়। এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংকক উষ্ণতাত একক কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ বোলা হয় উতলাংক, গলনাংক, বাষ্পীভৱন, বিগলনৰ লীন তাপ। তো ইয়াত বিগলনৰ লীন তাপ বুলি কোৱা হয় এইটো। পানীৰ উতলাংক SI এককত হৈছে পানীৰ উতলাংক 100 কে, 373 কে, 363 কে, 473 কে, তো ইয়াৰ 373 কে। তাপৰ প্ৰবাহত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক বোলা হয় বাষ্পীভৱন, ঊৰ্ধ্বপাতন, ব্যাপন, ওপৰৰ এটাও নহয়, তো ঊৰ্ধ্বপাতন বুলি কোৱা হয় যাক জুলীয়া অৱস্থাৰ কঠিনৰ পৰা পোনে পোনে গেছীয় হয় আৰু গেছীয়ৰ পৰা পোনে পোনে কঠিন হয়, আৰু ইয়াত জুলীয়া অৱস্থাটো নাথাকে এইবোৰ পদাৰ্থবোৰৰ। বায়ুৰ চাপ হ্ৰাস পালে জুলীয়া পদাৰ্থৰ উতলাংক একে থাকে, বৃদ্ধি পায়, হ্ৰাস পায়, ওপৰৰ এটাও নহয়।
ইয়াত এতিয়া বায়ুৰ চাপ পালে জলীয় পদাৰ্থৰ উতলাংক কি হ'ব? বৃদ্ধি পাব। পদাৰ্থৰ কণিকাবোৰৰ থাকে গতিশক্তি, স্থিতিশক্তি, মধ্যাকৰ্ষণ শক্তি, এ আৰু বি দুয়োটা। গতিশক্তি থাকে। প্ৰাচীন, ইয়াৰ পৰা আমি এতিয়া শ্বৰ্ট কুৱেশ্যনবোৰ কৰিম। ইয়াৰ পৰাও কিছুমান MCQ টাইপৰ আহি যাব পাৰে, তো সেইকাৰণে আমি এইবিলাক চাম, এইবিলাক বুজি ল'ম। প্ৰাচীন ভাৰতীয় দাৰ্শনিক পদাৰ্থ বিলাকক কেনেধৰণে শ্ৰেণী বিভাজন কৰিছিল? তো প্ৰাচীন ভাৰতীয় দাৰ্শনিকসকলে এই পদাৰ্থবিলাকক কেইধৰণে শ্ৰেণী বিভাজন কৰিছিলে? মৌলিক কণিক পঞ্চতত্ত্ব, মৌলিক কণিক পঞ্চতত্ত্ব হিচাপে 5টা ভাগত ভাগ কৰিছিলে। বায়ু, পানী, পানীও আছে বাৰু, বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা ধাৰণা কৰিছিল, দ্বাৰা গঠিত বুলি দাৰ্শনিকসকলে ধাৰণা কৰিছিল। চ' ইয়াত হয় এইটো 2 নহয়, জুই হয়। বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী। তো ইয়াত CNG সম্পূৰ্ণ নাম কি? CNG হ'ল কম্প্ৰেছড নেচাৰেল গেছ। LPG সম্পূৰ্ণ হ'ল লিকুইড পেট্ৰলিয়াম গেছ। গলনাংক বুলিলে এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কোনো এটা গোটা বস্তু গলি তৰল অৱস্থা পায় সেই উষ্ণতাক গলনাংক বোলে। শুকান বৰফ মানে কি? গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বোলে। বাষ্পীভৱন বুলিলে কি বুজা? উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জলীয় পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱাকে বাষ্পীভৱন বোলে। ইয়াত কি হ'ল? বাষ্পীভৱন হ'ল উতলাংক হৈ যিকোনো এটা বস্তু জলীয় পদাৰ্থৰ পৰা ভাপলৈ পৰিৱৰ্তন হোৱা এই প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলে। পানীৰ 3টা অৱস্থাৰ নাম লিখা। পানীক 3টা অৱস্থাত পোৱা যায়। এটা হৈছে গোটা, যাক বৰফ বুলি কোৱা হয়, পানী সাধাৰণভাৱে, আৰু ভাপ, যিটো পানীৰ বাষ্প আকাৰটো, গেছীয় অৱস্থাটো। তলৰ উষ্ণতা কেইটাক চেলচিয়াছ উষ্ণতালৈ পৰিৱৰ্তন কৰা? 273 কে। তো 273 কেলভিনক কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। 283.273 লৈ মাইনাছ কৰিলে 10 ডিগ্ৰী চেলচিয়াছলৈ আহি যাব। 475 মাইনাছ 273 আমাৰ 202 চেলচিয়াছ। এইটো প্ৰক্ৰিয়াটো হয় কি ধৰণে আমি পৰিৱৰ্তন কৰিব পাৰো চেলচিয়াছলৈ। তলৰ উষ্ণতা কেইটাক কেলভিন উষ্ণতালৈ পৰিৱৰ্তন কৰা? ইয়াত কেলভিনৰ পৰা যেনেকৈ চেলচিয়াছলৈ আনিছিলো, এতিয়া চেলচিয়াছৰ পৰা আমি কেলভিনলৈ নিম। ইয়াত প্লাছ কৰিব লাগিব। 35 ডিগ্ৰী চেলচিয়াছক 35 প্লাছ 273 যদি কেলভিনৰ লগত আমি প্লাছ কৰোঁ, তেতিয়া 208 যি কেলভিন ওলাল, সেইটো হৈছে, এইটো নহয়, এইটো 308 হ'ব। এইটো 308 কেলভিন। 308 কেলভিন। 173 প্লাছ 273 সমান 443 কেলভিন। তো এইটো প্ৰক্ৰিয়া। ইয়াত এইটো হ'ব 308 কেলভিন, আৰু এইটো ঠিকে আছে। তলৰ উষ্ণতা কেইটাত পানীক কি অৱস্থাত পোৱা যাব? 40 ডিগ্ৰী চেলচিয়াছ, 0 ডিগ্ৰী চেলচিয়াছ, 105 ডিগ্ৰী চেলচিয়াছ। এই গোটেইকেইটা অৱস্থাতে আমি কি পাম? পানীক সাধাৰণ অৱস্থাই পাম। 0ৰ পৰা নামি গ'লে আমি বৰফ পাম। 1 নম্বৰটো 40 ডিগ্ৰীত আমি সাধাৰণ পানী পাম, 0 ডিগ্ৰী হ'লে বৰফ পাম আমি গোটা, আৰু 105 ডিগ্ৰী চেলচিয়াছত আমি ভাপ পাম, বাষ্পীয় আকাৰ, যিটো গেছীয় আকাৰ পানীৰ, সেইটো পাম। ৰুমৰ উষ্ণতাত পানী তৰল হয় কিয়? এটা ৰুম সাধাৰণতে 20 ডিগ্ৰী চেলচিয়াছৰ পৰা 40 ডিগ্ৰী চেলচিয়াছলৈ উষ্ণতাত থাকে, গতিকে পানী তৰল হয়। পাস্কেলৰ চিহ্ন কি? PAL। কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা পানী শ্ৰেণী অক্সিজেন।
তো আমি ইয়াৰ আকৰ্ষণ যি কণিকাবোৰৰ আকৰ্ষণ অক্সিজেনৰ কম, তাতকে বেছি পানী, তাতকে বেছি চেনি। মানে যিমান বস্তুটো গোটা অৱস্থালৈ যাব সিমানেই তাৰ কণিকাবোৰৰ আকৰ্ষণ বলটো বেছি থাকিব। এটা গোটা বস্তুৰ এটা ভৌতিক ধৰ্ম উল্লেখ কৰা। গোটা বস্তুৰ এটা নিৰ্দিষ্ট আয়তন আছে। গোটা বস্তুৰ এটা নিৰ্দিষ্ট আয়তন থাকে ভৌতিক ধৰ্ম। মানে যিটো আমি চাব পাৰো ভৌতিক ধৰ্মবিলাক। তৰলৰ এটা ভৌতিক ধৰ্ম উল্লেখ কৰা। ইয়াৰ নিজা আকাৰ নাই। তৰল বস্তুৰ নিজৰ আকাৰ নাই। ঘনত্বৰ একক কি? কেজি এম কে টু দি পাৱাৰ -3 এইটো হৈছে ঘনত্বৰ একক। কিউব হ'ব এইটো -3 নহয়, কিউব হ'ব এইটো। বাষ্পীভৱনৰ বেগ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে লিখা। তৰলৰ পৃষ্ঠকালি, উচ্চতা আৰু বায়ুৰ আৰ্দ্ৰতা। এক এটমস্ফিয়াৰ আৰু পাস্কেলৰ মাজৰ সম্পৰ্ক লিখা। এক এটমস্ফিয়াৰ ইকুৱেল টু 1.01 ইন্টু 10⁵ পাস্কেল হয়। এতিয়া বিজ্ঞানীসকলৰ মতে পদাৰ্থৰ 5টা অৱস্থা কি কি? কঠিন, জুলীয়া, গেছীয়, প্লাজমা আৰু বুছ-আইনষ্টাইন কনডেনছেট। এইকেইটা হৈছে পদাৰ্থৰ 5টা অৱস্থা। গ্ৰহ নক্ষত্ৰত প্লাজমাৰ সৃষ্টি কেতিয়া হয়? অতি উষ্ণতাত গ্ৰহ নক্ষত্ৰত প্লাজমাৰ সৃষ্টি হয়। বিগলন মানে কি বুজা? গোটা বস্তু তৰল অৱস্থা প্ৰাপ্ত হোৱাক বিগলন বোলে। ঘনীভৱন বুলিলে কি বুজা? গেছৰ পৰা তৰল অৱস্থা প্ৰাপ্ত প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। বাষ্পীভৱন বুলিলে কি বুজা? তৰল অৱস্থাৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে। BECৰ সম্পূৰ্ণ নাম কি? BEC বছ-আইনষ্টাইন কনডেনছেট। এইটো পদাৰ্থৰ এটা ৰূপ। যিটো কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। পানী, বৰফ, পানীৰ ভাপ। তো ইয়াত ঊৰ্ধ্বক্ৰমত সজাব দিছে। পানীৰ বাষ্পৰ আকৰ্ষণ কম, তাৰপিছত বৰফ, তাৰপিছত পানী। ইয়াত পানী হ'ব। পানীৰ ভাপ, তাৰপিছত পানী, তাৰপিছত বৰফ হ'ব। এইটো ভুল হৈছে। ইয়াত প্ৰথম পানীৰ ভাপ আহিব, পানীৰ ভাপ, তাৰপিছত থাকিব পানী, তাৰপিছত পানী, তাৰপিছতহে থাকিব বৰফ, তাৰপিছতহে থাকিব বৰফ। প্ৰতিপ্ৰভ বা ফ্লুৰচেণ্ট টিউবত কি গেছ থাকে? হিলিয়াম আৰু আন গেছ থাকে। মেইনলি হিলিয়াম থাকে। BEC কেনেদৰে গঠিত হয়? অতি কম ঘনত্বৰ গেছ বায়ুৰ ঘনত্বৰ 100 বা 1000 ভাগৰ এভাগ অতিব কম উষ্ণতালৈ চেঁচা কৰিলে BEC উৎপন্ন হয়। গৰমত আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত? কপাহী কাপোৰ। আমি গৰমত কিয় কপাহী কাপোৰ পিন্ধিব লাগে? কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভৱন হোৱাত সহায় কৰে। তো এইবোৰে আছিলে আজিৰ এই ফাৰ্ষ্ট চেপ্টাৰৰ